কেনেকৈ দুৰ্ঘটনাত পতিত হল এয়াৰ ইণ্ডিয়াৰ বিমানখন এটা ভয় লগা দৃশ্য সময় তেতিয়া দুপৰীয়া 1:38 আহমেদাবাদৰ সৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা উৰণৰ বাবে সাজু হৈছিল এখন বিশেষ বিমান এয়াৰ ইণ্ডিয়াৰ বিমানখনত আছিল 242 গৰাকীকৈ যাত্ৰী য'ত আছিল দেশী বিদেশী যাত্ৰী হে যাত্ৰীসকলক লগত লৈ উৰিবলৈ সাজু হৈছিল বিশেষ বিমানখন তেতিয়ালৈকে সকলো ঠিকই আছিল বল্লভভাই আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা বিমানখন উৰা মাৰিছিল লণ্ডন অভিমুখে উৰণৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই এটিচিলৈ আহিছিল পাইলটৰ পৰা মেডে কল অৰ্থাৎ বিপদ সংকেত কেইটামান সেকেণ্ডৰ ভিতৰতে অহা এই সংকেত পোৱাৰ লগে লগে তৎপৰ হৈ পৰিছিল এয়াৰ ট্ৰেফিক কন্ট্ৰোল বিমানখনৰ সৈতে যোগাযোগৰ সকলো চেষ্টা অব্যাহত ৰখা আছিল তেতিয়া বিমানখন আছিল প্ৰায় 625 ফুট উচ্চতাত দ্ৰুতগতিত উৰিবলৈ আৰম্ভ কৰা বিমানখন এটা মিনিটৰ ভিতৰতে ক্ৰমাৎ দ্ৰুতগতিত তললৈ নামি আহিছিল আৰু ইমানেই জোৰত তললৈ নামি আহিছিল যে বিমানবন্দৰৰ সমীপত থকা এটা বসতি প্ৰধান অঞ্চলৰ বিমানখন ক্ৰমাৎ তললৈ নামি আহিবলৈ ধৰিছিল আৰু মাত্ৰ 17 সেকেণ্ডৰ ভিতৰতে বিমানখনে খুন্দা মাৰিছিল এটা অট্টালিকাত লগে লগে অট্টালিকাটোৰ ওপৰতে বিমানখন বিস্ফোৰিত হৈছিল জ্বলি উঠিছিল বিমানখন জ্বলি উঠিছিল অট্টালিকাটো জ্বলি উঠিছিল অট্টালিকাৰ চৌকাষে থকা আন কেতবোৰ বাহন গছ-গছনিও এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে কোনেও কাহানিও কল্পনা কৰিব পৰা নাছিল 242 গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিয়া বিমানখনত আছিল 232 জন যাত্ৰী 10 জন ক্ৰু মেম্বাৰ আৰু মাত্ৰ কেইটামান সেকেণ্ডৰ ভিতৰতে সকলো শেষ হৈ গ'ল সৰ্বমুঠ 242 গৰাকী যাত্ৰী আছিল বিমানখনত কিন্তু তাৰ হৈছে শতাধিক যাত্ৰীৰ মৃতদেহ দেশৰ ইতিহাসতে আজিৰ দিনটো এটা অন্যতম দুখৰ দিন য'ত মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে শতাধিক লোকে হেৰুৱালে প্ৰাণ নিউজ ডেস্ক সস্তাৰ ৰিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটা শ্ৰেষ্ঠ স্থান গুৱাহাটীৰ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati